নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ বাৰ্ষিক পৰীক্ষা 2024 to 2025 শ্ৰেণী অষ্টম বিষয় হিন্দী যিহেতু মই এতিয়ালৈকে অষ্টমমান শ্ৰেণীৰ যিমানখিনি শ্বৰ্ট ভিডিঅ' দি আছোঁ আটাইবোৰে বহুত বেছি মৰম দিছে সেয়েহে আকৌ হিন্দী প্ৰশ্নকাকতখনো লৈ আহিছোঁ আৰু যোৱা বছৰ পিছে আমাক MCQ দিছিলে এইবাৰ দিয়ে নে নাই নাজানো তথাপিও আমি পঢ়িলে ভাল হ'ব ভিতৰুৱা প্ৰশ্নসমূহ পঢ়িব লাগিব লগতে যিমানখিনি প্ৰশ্নাৱলীৰ প্ৰশ্ন আছে আটাইবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব তাৰপিছত 2 নম্বৰী প্ৰশ্ন দিয়া থাকিব 5 নম্বৰী প্ৰশ্ন কেইটামান নিদিয়া নহয় পিছে তাৰপিছত আমাক যিখিনি গ্ৰামাৰ বিদ্যালয়ত শিকোৱা হৈছে এইখিনি আমি চাবই লাগিব এয়া লাগিলে শব্দাৰ্থ লিখিবলৈ হ'লেই হওক বা যি হওক ঠিক আছে পেৰাগ্ৰাফ ৰাইটিংও আমি চাব লাগিব আমাক বিদ্যালয়ত যি দিয়া হৈছে সেইখিনি আমি চালে হ'ল তাৰপিছত এটা শব্দত প্ৰকাশ কৰা চাব লাগিব বিপৰীত শব্দ চাব লাগিব সমাৰ্থক শব্দ চাব লাগিব আৰু হিন্দীত অনুবাদ কৰা আমাক ইংৰাজীত দিব আৰু আমি সেইখিনি হিন্দীলৈ অনুবাদ কৰিব লাগিব এনেকুৱা নহয় যে অসমীয়াত দিব অসমীয়াৰ পৰা হয়তো এইবাৰ দিব পাৰে অসমীয়াত কিন্তু যোৱা বছৰ ইংৰাজীত দিয়া হৈছিলে ঠিক আছে বাকি কোনটো শুদ্ধ শব্দ হয় সেইটো ব্যৱহাৰ কৰিব লাগিব এইখিনি কথা ধুনীয়াকৈ চাব লাগিব তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং